আজিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো Among the following states, which state has the lowest birth rate in India? নিম্নলিখিত ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যৰ জন্মৰ হাৰ আটাইতকৈ কম? কেৰালা, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰালা। কেৰালাৰ জন্মৰ হাৰ আটাইতকৈ কম আৰু এইটো হৈছে 14.7%। আৰু লগতে মনত ৰাখিব বিহাৰৰ জন্মৰ হাৰ আটাইতকৈ বেছি। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য ছেক্ৰেটাৰিয়েট অফ চাৰ্ক ইজ ছেট আপ এট চাৰ্কৰ সচিবালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাঠমাণ্ডু। চাৰ্কৰ ছেক্ৰেটাৰিয়েট নেপালৰ কাঠমাণ্ডুত অৱস্থিত আৰু বন্ধুসকল লগতে মনত ৰাখিব চাৰ্ক গঠন কৰা হৈছিলে 1985 চনৰ 8 ডিচেম্বৰত। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য লংগেষ্ট ৰিভাৰ অফ পেনিনচুলাৰ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ দীঘল উপদ্বীপীয় নদীখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ পেনিনচুলাৰ ৰিভাৰ হৈছে গোদাবৰী। গোদাবৰী মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা ওলাই আহিছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং কষ্ট ৰেডিঅ' এক্টিভ পলিউশ্যন এলং দ্য কষ্ট অফ কেৰেলা? তলৰ কোনটোৱে কেৰেলাৰ উপকূলত তেজস্ক্ৰিয় প্ৰদূষণৰ সৃষ্টি কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব থৰিয়াম। থৰিয়ামে কেৰেলাৰ উপকূলত তেজস্ক্ৰিয় প্ৰদূষণৰ সৃষ্টি কৰে, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য বিগেষ্ট ৰিজাৰ্ভছ অফ থৰিয়াম আৰ ইন আটাইতকৈ বেছি থৰিয়াম ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইণ্ডিয়া। ভাৰতত থৰিয়ামৰ আটাইতকৈ ডাঙৰ ৰিজাৰ্ভছ আছে আৰু লগতে মনত ৰাখিব ভাৰতৰ অন্ধ্ৰ প্ৰদেশত আটাইতকৈ বেছি থৰিয়াম পোৱা যায়। তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য পজিশ্যন অফ দ্য আৰ্থ হুৱেন ইট ইজ এট দ্য গ্ৰেটেষ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ছান? সূৰ্য আৰু পৃথিৱীৰ মাজৰ সৰ্বোচ্চ অৱস্থানটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল এপিহেলিয়ন। এপিহেলিয়ন হ'ল পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব যদি আটাইতকৈ বেছি থাকে তাক এপিহেলিয়ন বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ লেয়াৰ অফ দ্য আৰ্থছ এটমছফিয়াৰ কণ্টেইনছ দ্য অজন লেয়াৰ? পৃথিৱীৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্ট্ৰেটছফিয়াৰ। আৰু লগতে মনত ৰাখিব জেট প্লেনছ ডাঙৰ জাহাজ উৰাৰ বাবে আইডিয়েল স্তৰটো হৈছে এই ষ্ট্ৰেটছফিয়াৰতে। আৰু ট্ৰপস্ফিয়াৰৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব এই ট্ৰপস্ফিয়াৰত ৱেডাৰ ফেনমেনা যিবিলাক আছে ধৰক বিজুলী ঢেৰেকনি বতৰ পৰিৱৰ্তন এই ট্ৰপস্ফিয়াৰতে হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ ভাৰ্মিকালচাৰ? ভাৰ্মিকালচাৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ দ্য চায়েন্স অফ ৰেইজিং ৱৰ্মছ। কেঁচু পালনক ভাৰ্মিকালচাৰ বুলি কোৱা হয় আৰু লগতে মনত ৰাখিব দি চায়েন্স অফ ষ্টাডিং ছইল অৰ্থাৎ মাটি অধ্যয়নৰ বিজ্ঞানক পেডলজি বুলি কোৱা হয়। পেডলজি পৰীক্ষাত আহে যে মাটি অধ্যয়ন কৰা বিজ্ঞানক কি বুলি কোৱা হয়? মনত ৰাখিব পেডলজি। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং ইজ দ্য মষ্ট এবাণ্ডেণ্ট মেটেল অন দ্য আৰ্থ ক্ৰাষ্ট? ভূতকত কোনটো আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা যায়? আৰ্থ ক্ৰাষ্টত আটাইতকৈ বেছি পোৱা মেটেলটো হৈছে এলুমিনিয়াম। আইনষ্টাইন ৱাজ অনাৰ্ড উইথ দ্য নোবেল প্ৰাইজ ফৰ আইনষ্টাইনক কিহৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি ফটো ইলেক্ট্ৰিক ইফেক্ট। আলোক বিদ্যুৎ পৰিঘটনা আৱিষ্কাৰ কৰাৰ বাবে আইনষ্টাইনক 1921 চনত পদাৰ্থৰ নোবেল বঁটা প্ৰদান কৰা হৈছিলে, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল এন ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ব্লাড প্ৰেছাৰ ইজ কল্ড। ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি স্ফিগমোমেনোমিটাৰ। স্ফিগমোমেনোমিটাৰ এই যন্ত্ৰৰ দ্বাৰা ৰক্তচাপ জোখা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল থেলাছেমিয়া ইজ এ হেৰিডিটাৰী ডিজিজ ইট এফেক্টছ। থেলাছেমিয়া এটি বংশগত ৰোগ, এইটোৱে প্ৰভাৱিত কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ব্লাড। থেলাছেমিয়া এইটো বংশগত ৰোগ, এইটোৱে ৰক্তৰ ওপৰত প্ৰভাৱ পেলায়। তাৰ পিছৰ প্ৰশ্নটো হ'ল প্লান্টছ হুইচ গ্ৰ' অন চেলাইন ছইল আৰ। লৱণযুক্ত মাটিত হোৱা উদ্ভিদক কোৱা হয়
লৱণযুক্ত মাটিত হোৱা উদ্ভিদক কোৱা হয় হেলোফাইটছ, অৰ্থাৎ চি নম্বৰটো শুদ্ধ। আৰু লগতে মনত ৰাখিব জেৰ'ফাইটছ হ'ল শুকান বা মৰুভূমি অঞ্চলত হোৱা উদ্ভিদক কোৱা হয় জেৰ'ফাইটছ। আৰু হাইড্ৰ'ফাইটছ হ'ল যিবিলাক উদ্ভিদ পানীত হয়। তাৰ পিছৰ বস্তুটো হ'ল হুইচ ইজ দ্য হায়েষ্ট পিক ইন আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগটো কি? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আটাইতকৈ ডাঙৰ পিকটো হৈছে চেডেল পিক, অৰ্থাৎ চি নম্বৰটো শুদ্ধ। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং নেইবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া ইজ নট এ লেণ্ডলক কাণ্ট্ৰি। ইয়াত মনত ৰাখিব লেণ্ডলক হৈছে যি দেশৰ চাৰিওপিনে মাটিয়ে আছে, অৰ্থাৎ যিখন দেশ কোনো সাগৰ বা মহাসাগৰৰ লগত লাগি থকা নাই, সেইবিলাক দেশক কি কোৱা হয় লেণ্ডলক কাণ্ট্ৰি। ইয়াত আমাৰ ম্যানমাৰ লেণ্ডলক নহয়। ইয়াত মেপত চাব, কাৰণ ম্যানমাৰৰ এইফালে বে অফ বেংগল আছে, তাৰপিছত আন্দামান চি আছে। গতিকে বাকী আটাইকেইটা ভূটান নেপাল এইকেইটা হৈছে লেণ্ডলক, অৰ্থাৎ চাৰিওফালে মাটিৰে আৱৰি আছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং নেইবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া ইজ নট এ লেণ্ডলক কাণ্ট্ৰি। নিম্নলিখিত প্ৰতিবেশী দেশসমূহৰ ভিতৰত কোনখন লেণ্ডলক নহয়? এই প্ৰশ্নটোত মন কৰিব ইয়াত লেণ্ডলক কাণ্ট্ৰি। এতিয়া লেণ্ডলক কাণ্ট্ৰিনো কি? লেণ্ডলক কাণ্ট্ৰি হ'ল যি দেশ কোনো সাগৰ মহাসাগৰৰ লগত লাগি থকা নাই, অৰ্থাৎ যিখন দেশৰ চাৰিওপিনে মাটি আছে, কোনো সাগৰ মহাসাগৰ নাই, সেইখন দেশক কোৱা হ'ব লেণ্ডলক কাণ্ট্ৰি। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ম্যানমাৰ লেণ্ডলক নহয়। ম্যানমাৰ লেণ্ডলক নহয়, কাৰণ চিত্ৰটোত চাব এইটো হৈছে ম্যানমাৰ। চাওক এইপিনে ম্যানমাৰ বে অফ বেংগলৰ লগত লাগি আছে আৰু আন্দামান চিৰ লগত লাগি আছে। গতিকে ম্যানমাৰ লেণ্ডলক নহয়। আনহাতে ভূটানটো চাব, এয়া ভূটান লেণ্ডলক, চাৰিওফালে মাটিয়ে আছে। নেপাল লেণ্ডলক, তাৰপিছত আফগানিস্তান, এইটো হৈছে লেণ্ডলক কাণ্ট্ৰি। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং ফৰেষ্ট ইজ মষ্ট ৱাইড স্প্ৰেড ইন ইণ্ডিয়া। ভাৰতত কোন ধৰণৰ বন আটাইতকৈ বেছি বিস্তৃত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্ট, অৰ্থাৎ ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য ভাৰতত আটাইতকৈ বেছি আছে। ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্ট 65% আছে ভাৰতত। তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য SI ইউনিট অফ ফ্ৰিকুৱেঞ্চি, অৰ্থাৎ কম্পনাংকৰ SI একক কি? কম্পনাংকৰ SI একক হ'ল হাৰ্টজ। তাৰ পিছৰ প্ৰশ্নটো হ'ল 1 পিকোগ্ৰাম ইজ ইকুৱেল টু 1 পিকোগ্ৰাম সমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 10⁻⁻12। লগতে মনত ৰাখিব 1 কিলোগ্ৰাম হ'ল 10⁻³ তাৰপিছত মিলিগ্ৰাম হ'ল 10⁻⁻3 তাৰপিছত মাইক্ৰগ্ৰাম হ'ল 10⁻⁻6 তাৰপিছত নেনোগ্ৰাম হ'ল 10⁻⁻9 পিকোগ্ৰাম হ'ল 10⁻⁻12 তাৰপিছত ফেম্টোগ্ৰাম হ'ল 10⁻⁻15 তাৰপিছত অটোগ্ৰাম হ'ল 10⁻⁻18। এই গোটেইখিনি মনত ৰাখিব, এইবিলাক পৰীক্ষাত আহে। নেম দ্য ৰেছপিৰেটৰী অৰ্গানছ অফ ইনচেক্ট। পোক পৰুৱাৰ শ্বসন অংগৰ নাম কি? পোক পৰুৱাৰ শ্বসন অংগ হৈছে ট্ৰেকিয়া, অৰ্থাৎ শ্বাসনলী। An economic system combining private and state enterprise is called as, অৰ্থাৎ ব্যক্তিগত আৰু ৰাজহুৱা অৰ্থনৈতিক ব্যৱস্থাৰ সংমিশ্ৰণক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল মিক্সড ইকনমি, অৰ্থাৎ যি অৰ্থনৈতিক ব্যৱস্থাত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ড দুয়োটাই থাকে তেনেকুৱা কোৱা হয় মিক্সড ইকনমি। অৰ্থাৎ আমাৰ ভাৰততো মিক্সড ইকনমি আছে, কাৰণ কিছুমান আমাৰ ব্যক্তিগত খণ্ড আছে চৰকাৰৰ অন্ড আৰু কিছুমান পাব্লিক অন্ড। তাৰ পিছৰ প্ৰশ্নটো হ'ল এট হুইচ ৰেট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বৰ'জ মানি ফ্ৰম দ্য কমাৰ্চিয়েল বেংক। কোনটো হাৰত ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকৰ পৰা ধাৰ লয়? ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকৰ পৰা যি হাৰত টকা ধাৰ লয় তাক কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট, মনত ৰাখিব। আৰু ৰিজাৰ্ভ বেংকে কমাৰ্চিয়েল বেংকক যি হাৰত টকা দিয়ে তাক কোৱা হয়
ৰেপো ৰেট আৰু বৰ্তমান ৰিভাৰ্ছ ৰেপো ৰেট হৈছে 4.9% আৰু ৰেপো ৰেট হৈছে 5.15% আৰু লগতে মনত ৰাখিব বৰ্তমানৰ বেংক ৰেট হৈছে 5.4%। এই আটাইখিনি মনত ৰাখিব, গতিকে প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট। তাৰ পিছৰ প্ৰশ্নটো হ'ল ডিয়াৰ মানি ৰিফাৰ্ছ টু দ্য মানি উইথ, অৰ্থাৎ ডিয়াৰ মানি বুলিলে কি বুজা? ডিয়াৰ মানি হ'ল মানি উইথ হাই ৰেট অফ ইণ্টাৰেষ্ট, অৰ্থাৎ যি টকাৰ ইণ্টাৰেষ্ট ৰেট অত্যাধিক তাক কোৱা হয় ডিয়াৰ মানি। ডিয়াৰ মানি ইজ মানি উইথ হাই ৰেট অফ ইণ্টাৰেষ্ট, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইজ লোকেটেড এট, অৰ্থাৎ IMFৰ মুখ্য কাৰ্যালয় ক'ত? IMFৰ মুখ্য কাৰ্যালয় আছে ৱাশ্বিংটন ডিচিত। আহকচোন IMFৰ বিষয়ে কিছু কথা শিকিলোঁ। IMF গঠন কৰা হৈছিলে 1945 চনত। ইয়াৰ হেডকোৱাৰ্টাৰটো ক'লৈ? ৱাশ্বিংটন ডিচিত। ইয়াৰ মুঠ সদস্য সংখ্যা হৈছে 189 কাণ্ট্ৰিজ। তাৰপিছত বৰ্তমান মেনেজিং ডিৰেক্টৰ হৈছে ক্ৰিষ্টালিনা জৰ্জিভা আৰু চিফ ইকনমিষ্ট হৈছে গীতা গোপীনাথ, যিজন ইণ্ডিয়ান অৰিজিনৰ। গতিকে এই এডিশ্যনেল ইনফৰমেশ্যনখিনি মনত ৰাখিব। দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইজ এন ইণ্টাৰগভাৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন ইষ্টাব্লিছ ইন, আন্তঃৰাষ্ট্ৰীয় বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন কৰা হৈছিলে? ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এইটো গঠন কৰা হৈছিলে 1995ত। নিউ ডেভেলপমেণ্ট বেংক ইজ এ মাল্টিলেটাৰেল ডেভেলপমেণ্ট বেংক ইষ্টাব্লিছ বাই, নিউ ডেভেলপমেণ্ট বেংক হ'ল এটি বহুদেশীয় বিকাশ বেংক। এইটো কাৰ দ্বাৰা গঠন কৰা হৈছে? নিউ ডেভেলপমেণ্ট বেংক গঠন কৰিছে ব্ৰিক্সে, মনত ৰাখিব। আৰু ইয়াক আগতে ব্ৰিক্স ডেভেলপমেণ্ট বেংক বুলি কোৱা হৈছিলে। আৰু লগতে মনত ৰাখিব ব্ৰিক্সৰ বিষয়ে, ব্ৰিক্সৰ হেডকোৱাৰ্টাৰ আছে, অৰ্থাৎ ব্ৰিক্সৰ মুখ্য কাৰ্যালয় সাংঘাই অৰ্থাৎ চীন দেশত আছে। আৰু ইয়াৰ বৰ্তমান প্ৰেছিডেণ্ট হৈছে কেবি কামনাথ। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্ৰিন্সিপাল ৰেগুলেটৰ ফৰ ষ্টক এক্সচেঞ্জ ইন ইণ্ডিয়া? নিম্নলিখিতসমূহৰ কোনটো ভাৰতীয় ষ্টক এক্সচেঞ্জৰ নিয়ন্ত্ৰক? ষ্টক এক্সচেঞ্জৰ নিয়ন্ত্ৰক হৈছে সেবি, অৰ্থাৎ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। এইটো গঠন কৰা হৈছিলে 1992ত। হুইচ এমং দ্য ফলোয়িং ইজ এন এপেক্স ইনষ্টিটিউশ্যন ইন এগ্ৰিকালচাৰ ক্ৰেডিট ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতীয় কৃষি ঋণৰ এটি শীৰ্ষস্থানীয় প্ৰতিষ্ঠানৰ নাম হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাবাৰ্ড। নাবাৰ্ডে কৃষি ঋণ প্ৰদান কৰে। আৰু লগতে মনত ৰাখিব নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই। তাৰ পিছৰ প্ৰশ্নটো হ'ল গান্ধীয়ান প্লেন ৱাজ পুট ফৰৱাৰ্ড ইন 1944 বাই, 1944 চনত কোনে গান্ধীয়ান প্লেন আগবঢ়াইছিল? 1944 চনত SN আগৰৱালে গান্ধীয়ান প্লেন আগবঢ়াইছিলে, মনত ৰাখিব SN আগৰৱাল। তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ফৰেষ্ট এণ্ড ট্ৰী কভাৰ্ড ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ মুঠ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ গছ গছনি আৰু বনাঞ্চলে আৱৰি আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, 24.56%। ইতিমধ্যে পাব্লিছড হোৱা ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2019 অনুসৰি টোটেল ফৰেষ্ট এণ্ড ট্ৰী কভাৰ্ড এৰিয়া হৈছে 24.56%, মনত ৰাখিব। আৰু টোটেল ফৰেষ্ট কভাৰ্ড আছে 21.67। যদি কয় টোটেল ফৰেষ্ট কভাৰ্ড এৰিয়া তেনেহ'লে 21.67, আৰু যদি কয় টোটেল ফৰেষ্ট এণ্ড ট্ৰী কভাৰ্ড এৰিয়া তেনেহ'লে 24.56। এইটো 2019 চনৰ ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টৰ ডাটা, গতিকে এইটো বহুতেই ইম্পৰ্টেণ্ট আৰু এইটো ৰিচেণ্ট ডাটা, মনত ৰাখিব। দি গেছ ইউজ টু ইনফ্লেট দ্য টায়াৰ্ছ অফ এন এয়াৰক্ৰাফ্ট ইজ, অৰ্থাৎ বিমানৰ টায়াৰত কি গেছ ব্যৱহাৰ কৰা হয়? বিমানৰ টায়াৰত নাইট্ৰজেন গেছ ভৰোৱা হয়।
কাৰণ নাইট্ৰজেন গেছে দহন সমৰ্থন নকৰে আৰু যেতিয়া বিমান অৱতৰণ কৰে তেতিয়া চকাত জুই জ্বলাৰ পৰা ই ৰক্ষা কৰে গতিকে সেই কাৰণে নাইট্ৰজেন গেছ ভৰোৱা হয় তাৰ পিছৰ বস্তুটো হ'ল দ্য কেমিকেল ফৰ্মুলা অফ হেভি ৱাটাৰ গধুৰ পানীৰ ফৰ্মুলা কি গধুৰ পানীৰ সংকেত হৈছে D2O ডিউটেৰিয়াম অক্সাইড মনত ৰাখিব আজিৰ শেষৰ প্ৰশ্নটো হ'ল ইন দ্য এবচেঞ্চ অফ আৰ্থছ এটমস্ফিয়াৰ স্কাই উড এপিয়াৰ পৃথিৱীৰ বায়ুমণ্ডলৰ অনুপস্থিতিত আকাশ কেনেকুৱা দেখা যাব পৃথিৱীত যদি বায়ুমণ্ডল নাথাকে তেনেহ'লে আকাশ কেনেকুৱা দেখা যাব ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি আকাশ তেতিয়া কোলা দেখা যাব গতিকে থ্যাংক ইউ ভেৰি মাছ থ্যাংকস ফৰ ৱাচিং